নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ আজি হৈছে 1 জুলাই আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব কেইবাটাও নতুন নিয়ম অৰুণোদয় আঁচনি একাউণ্টত ৩০০০ টকা সোমাব আজি যদি এই কাম নকৰে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা নোসোমায় যদি আপুনি চৰকাৰীকৰ বাবে চিউৰিং কৰিছে হাতত নথিপত্ৰ সাজু কৰক আজি কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম নহ'লে চৰকাৰীকৰ টকা নোসোমাব একাউণ্টত কেৱল এয়াই নহয় ৰেচন কাৰ্ড থাকিলে চেনি দালি নিমখ লাভ কৰিব মিঠাতেল একেবিধ সামগ্ৰী পাবলৈ অতি শীঘ্ৰে আপুনি ৩১ জুলাইৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম আত্মগত প্ৰতিজন মহিলাৰ ভাল খবৰ প্ৰতিগৰাকী মহিলা বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আজি হৈছে 1 জুলাই আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে LPG গেছৰ পৰা আৰম্ভ কৰি UPI ক্ৰেডিট কাৰ্ড নেট বেংকিংলৈকে কেইবাটাও নতুন নিয়ম সলনি হ'ব কেৱল এয়াই নহয় 1 জুলাইৰ পৰা দেশত কেইবাটাও ডাঙৰ আৰ্থিক দিশত পৰিৱৰ্তন কাৰ্যকৰী কৰা হ'ব এই পৰিৱৰ্তনে লাখ লাখ শ্ৰমিক পাছপৰ্টধাৰী পেঞ্চন আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীক প্ৰভাৱিত কৰিব গতিকে প্ৰতিটো আপডেটৰ বিষয়ে অৱগত হোৱাটো অতি গুৰুত্বপূৰ্ণ সময়তে নিয়ম মানি চলিলে আপুনি শাস্তি আৰু অপ্ৰয়োজনীয় হেঁচা পৰিহাৰ কৰিব পাৰিব নম্বৰ 1 UPIৰ জৰিয়তে PF উলিওৱাটো সহজ হ'ব যদি আপুনি PFৰ টকা এতিয়ালৈকে তুলিব পৰা নাই তেনে ক্ষেত্ৰত অতি সহজতে আপুনি উঠাই লৈ ল'ব পাৰিব জুলাই মাহতে কৰ্মচাৰীৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা জুলাই মাহতে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন ডিজিটেল প্লেটফৰ্ম EPFO 3.0 মুকলি কৰাৰ সম্ভাৱনা আছে এই নতুন ব্যৱস্থাৰ লক্ষ্য হৈছে ব্যক্তিসকলক উন্নত আৰু সহজ অনলাইন সেৱা প্ৰদান কৰা কাৰ্যকৰী হ'ল EPFO একাউণ্টধাৰীয়ে UPIৰ জৰিয়তে পোনপটীয়াকৈ PFৰ ধন উলিয়াব পাৰিব বৰ্তমান PFৰ পুঁজি উলিয়াবলৈ কেইবাদিন লাগে যদিও নতুন ব্যৱস্থাটো কাৰ্যকৰী হ'লে এই প্ৰক্ৰিয়াটো বহু ক্ষীপ্ৰ আৰু সহজ হ'ব কেৱল এয়াই নহয় ইয়াৰ দ্বাৰা লাখ লাখ কৰ্মচাৰীয়ে যথেষ্ট সকাহ পাব হয় এটা ডাঙৰ খবৰ আহি পৰিছে UPIৰ জৰিয়তে PF ধনটো উলিওৱাৰ বাবে যিটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব তাৰ পিছত চৰকাৰে আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো হৈছে ডিয়াৰনেছ এলায়েন্স ডিএ বৃদ্ধিৰ আশা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী আৰু জুলাই মাহতে ডিএ পুনৰীক্ষণ কৰে আৰু সেয়া 2026 চনৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰে লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনৰ ডিএ বৃদ্ধিৰ অপেক্ষাত আছে আৰু মুদ্ৰাস্ফীতি বৃদ্ধিৰ মাজতে ইয়াৰ দ্বাৰা মানুহক কিছু সকাহ দিব পাৰে অৱশ্যে চৰকাৰৰ পৰা চূড়ান্ত ঘোষণাৰ বাবে এতিয়ালৈকে অপেক্ষা কৰি আছে তাৰ পিছত আন এটা বৃহৎ নতুন নিয়ম সলনি হ'ব HDFC বেংকৰ ক্ৰেডিট কাৰ্ডৰ নতুন নিয়ম আপোনাৰ HDFC বেংকত একাউণ্ট আছে নেকি যদি আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আন এটা নতুন নিয়ম কাৰ্যকৰী হ'ব HDFC বেংকে ৰেগালিয়া গোল্ড আৰু ডাইনাৰ্ছ ক্লাব প্ৰিভিলেজ ক্ৰেডিট কাৰ্ডৰ চৰ্তসমূহ সংশোধন কৰিছে আৰু ইতিমধ্যে কিছু পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে আনহাতে বিমানবন্দৰৰ লাউঞ্জৰ প্ৰৱেশ সম্পৰ্কীয় নতুন নিয়ম 2026 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম অনুসৰি ৰেগালি গোল্ড কাৰ্ডধাৰীসকলে বিনামূলীয়াকৈ ঘৰুৱা বিমানবন্দৰৰ লাউঞ্জৰ প্ৰৱেশ সুবিধা লাভ কৰিবলৈ পূৰ্বৰ মৈত্ৰাসিক কমেও 60,000 টকা খৰচ কৰিব লাগিব যদি নিৰ্দিষ্ট খৰচ পূৰণ নহয় তেন্তে বিনামূলীয়া লাউঞ্জৰ প্ৰৱেশ জব্দ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে তাৰপিছত আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে SBI কাৰ্ডৰ পুৰস্কাৰ পইণ্টৰ পৰিৱৰ্তন আপোনাৰ SBI কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে কি নতুন নিয়ম কাৰ্যকৰী হ'ব আজিৰ পৰা SBI কাৰ্ডে ইয়াৰ ফোনপে আৰু SBI কাৰ্ড পাৰ্পল আৰু ফোনপে SBI কাৰ্ডৰ স্লেক ব্লক ক্ৰেডিট কাৰ্ডৰ চৰ্তসমূহ সংশোধন কৰিছে 2026 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিয়ম সলনি হ'ব আৰু এই কাৰ্ডসমূহৰ মাহেকীয়া পুৰস্কাৰ পইণ্ট সংগ্ৰহৰ সীমা স্থাপন কৰা হ'ব সীমা প্ৰিমিয়াম আৰু অন্যান্য খৰচৰ ওপৰত লাভ কৰা পুৰস্কাৰ পইণ্টৰ সীমা বেলেগ বেলেগ হ'ব অনলাইন ক্ৰয়ৰ ক্ষেত্ৰতে লাভ কৰা সৰ্বোচ্চ পুৰস্কাৰ পইণ্টটো হেৰা কৰা হৈছে পাছপোৰ্ট লোৱাৰ ব্যয়বহুল যদি আপোনাৰ পাছপোৰ্ট নাই যদি আপুনি ভাবিছে পাছপোৰ্ট বনাব তেনে ক্ষেত্ৰত আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে আপুনি নতুন নিয়মেৰে লাভ কৰিব পাছপোৰ্ট 2026 চনৰ 1 জুলাইৰ পৰা পাছপোৰ্ট লাভ কৰাটো পূৰ্বতকৈ অধিক ব্যয়বহুল হৈ পৰিব প্ৰায় 14 বছৰৰ মূৰত চৰকাৰে বৃদ্ধি কৰিলে পাছপোৰ্টৰ মাচুল নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছতে পাছপোৰ্ট লাভৰ বাবে 1,000 টকাৰ পৰা
2,500 টকা অধিক খৰচ হ'ব পাৰে আৰু এই নতুন মাচুল সকলো ধৰণৰ পাছপৰ্টৰ আবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অৰ্থাৎ যদি আপুনি প্ৰথমৰ বাবে পাছপৰ্টৰ বাবে আবেদন কৰিছে, পুৰণি পাছপৰ্ট নৱীকৰণ কৰিছে, হেৰুওৱা আৰু ক্ষতিগ্ৰস্ত পাছপৰ্ট সলনি কৰিছে বা আপোনাৰ সন্তানৰ বাবে পাছপৰ্ট লাভ কৰিছে, তেন্তে প্ৰতিটো শিতানত বৃদ্ধি পোৱা মাচুল দিব লাগিব আপুনি। হয়, আপোনালোকে নিশ্চয় জানিলে কি কি নতুন নিয়ম কাৰ্যকৰী হ'ব আজিৰ পৰা। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আজি হৈছে অন্তিম তাৰিখ, শীঘ্ৰ কৰক এইকেইটা জৰুৰী কাম। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপে লাভ কৰিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰক। ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়তে আপুনি মানিব লাগিব কেইবাটাও নতুন নিয়ম। আধাৰৰ সৈতে ৰেচন কাৰ্ড লিংক কৰক, মোবাইল নম্বৰ। হয়, এটা ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰা নাই নেকি, অতি শীঘ্ৰে কৰাই লৈ লওক, কিয়নো আপুনি 1 জুলাইৰ পৰা আৰম্ভ হৈছে এই নতুন কাম আৰু আপুনি 31 জুলাইৰ পূৰ্বে কৰিব লাগিব, নহ'লে 1 আগষ্টৰ পৰা আপুনি ৰেচনৰ সামগ্ৰীসমূহ নাপাব। ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে লগতে নিব লাগিব এতিয়াৰ পৰা আপোনাৰ লগত মোবাইল ফোন, অন্যথা বঞ্চিত হ'ব ৰেচন লাভৰ পৰা। দালি, চেনি, নিমখৰ লগতে লাভ কৰিব চাউল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ পৰা আপুনি 10 জুলাইৰ ভিতৰতে ৰেচনৰ চাউল লাভ কৰিব আৰু অসমৰ পৰা 1 আগষ্টৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দালি, চেনি, নিমখৰ লগতে দিব, মিঠাতেলত দিব পাৰে। যদি এইকেইবিধ সামগ্ৰী পাব খোজে, অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰাই লৈ লওক, অন্যথা আপুনি কিন্তু 1 আগষ্টৰ পৰা ৰেচনৰ সামগ্ৰীসমূহ নাপাব। আৰু আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, 1 জুলাইৰ পৰা ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আধাৰ কাৰ্ড। আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিছেনে? 30 জুনলৈকে অন্তিম সময়সীমা বান্ধি দিয়া হৈছিল। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এতিয়াও যদি কৰা নাই, কৰাই লৈ লওক। হ'ব পাৰে আপোনাৰ একাউণ্টত নহ'লে টকা নোসোমায়। যদি আপুনি লিংক কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ ষ্টেটাছটো আপুনি কেনেকৈ চেক কৰিব? অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনিত ধন লাভৰ পৰা। ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধনৰ পৰা। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰে। বহু হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু 30 দিনৰ ভিতৰতে বেংক একাউণ্ট সংযোগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল প্ৰশাসনৰ ফালৰ পৰা। যদি আপুনি এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে আপুনি কৰাই লৈ লওক। আপুনি জুলাই মাহৰ ভিতৰতে কৰিব পাৰিব, কিয়নো 1 আগষ্টৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। যিসকলে হিতাধিকাৰী KYC আপডেট কৰিছে, আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিছে, অতি শীঘ্ৰে এবাৰ চেক কৰক ষ্টেটাছ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা BDO কাৰ্যালয়ত গৈ আপুনি যোগাযোগ কৰিব পাৰে, তাৰ সুবিধাও কৰি দিছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ ধন নিৰ্বিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময় প্ৰক্ৰিয়াতে শেষ কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা। 1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। শোণিতপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী। আৰু শোণিতপুৰ জিলাৰ লগতে প্ৰতিখন জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰী এই গুৰুত্বপূৰ্ণ কাম কৰাই ল'ব পাৰিব। সেয়েহে অতি শীঘ্ৰে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, যাতে কোনো হিতাধিকাৰী বঞ্চিত নহয় এই আঁচনিৰ পৰা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আহি গ'ল PMAYU 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। কেনেকৈ কৰিব আপুনি আবেদন? 5 বিধ নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰী আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰী সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়তে। প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয় বা এলিজিবিলিটি চেক। আপুনি যোগ্য নে নাই সেয়া আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰি দি ছাবমিট কৰাৰ লগে লগে চেক হৈ যাব। আৰু চেক হোৱাৰ সময়ত যদি আপুনি যোগ্য, তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ আবেদনৰ ফৰ্মটো খোল খাব আৰু তাৰপিছতে আপুনি গতভি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। তালিকাত নাম আহিলে লাভ কৰিব আপুনি চৰকাৰী পকীঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, অতি শীঘ্ৰে কৰক আবেদন। কেনেকৈ আবেদন কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত জনাই দিম কি কি নথি পত্ৰ লাগিব, নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজি হৈছে অন্তিম দিন কৈছে ভেৰিফিকেশ্যন কৰিলেনে আপুনি এতিয়াও যদি কৰা নাই তেনে ক্ষেত্ৰত আপুনি বঞ্চিত হ'ব এই সুবিধাৰ পৰা অন্যথা নাপাব গেছ চিলিণ্ডাৰ 1 জুলাইৰ পৰা জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত সংযোজন নতুন নিয়ম আজিৰ ভিতৰতে আপুনি যদি এতিয়ালৈকে এই কাম কৰা নাই তেনে ক্ষেত্ৰত আপুনি আজিৰ পৰা এই সুবিধা নাপাব হয় গেছ এজেঞ্চিলৈ গৈ আপুনি সম্পূৰ্ণ কৰক আপোনাৰ আধাৰ চিডিং বহুতো হিতাধিকাৰী এতিয়ালৈকে আধাৰ চিডিং কৰা নাই আৰু আধাৰ চিডিঙৰ পাছত সম্পূৰ্ণ কৰক কি কৈছে ভেৰিফিকেশ্যন সংশ্লিষ্ট গেছ এজেঞ্চিলৈ গৈ আপুনি ইণ্ডিয়ান অইল অন আধাৰ ফেচ এপ ব্যৱহাৰ কৰিব পাৰিব ভেৰিফিকেশ্যন যদি আপুনি 30 জনৰ পূৰ্বে কৰা নাই তেনে ক্ষেত্ৰত আজি আপুনি গেছ অফিচলৈ গৈ আপুনি এই গুৰুত্বপূৰ্ণ কাম কৰক কৈছে কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক নিজৰ বেংক ডিটেইলছ বা OTP বা কোনো গোপন নম্বৰ আপুনি শ্বেয়াৰ নকৰিব অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ কৰক আপুনি এই গুৰুত্বপূৰ্ণ কাম আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সুৰক্ষিতমান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ watching full video